নমস্কাৰ চাৰিওপিনে বিয়াৰ বতৰ তাৰ মাজতে কিছুমান কথাই মনত ক্ৰিয়া কৰি আছে আৰু সেই অনুভৱখিনিক অকণমান সজাই তুলিবলৈ চেষ্টা কৰিছো আশা কৰো আপোনালোকে ভাল পাব জনাব কেনেকুৱা পালে এইবাৰ আঘোণত আইজনীৰ বিয়া আইজনী গাঁওখনৰ সকলোৰে মৰমৰ তাই হয়তো সেইবাবেই হুনগুটি চপোৱা পথাৰৰ ব্যস্ততাবোৰৰ মাজতো ইটো হিটোৰ আগমনিত সিহঁতৰ ঘৰখন কিছুদিনৰ পৰা ভৰি আছে বাৰান্দাত অৱসৰপ্ৰাপ্ত দেউতাকৰ হিচাবৰ বহীখনৰ পৰা মূৰ তুলিব নোৱাৰা ব্যস্ততা মাজে মাজে এপাটি চাহৰ অজুহাত লৈ তাই কিছু সময় দেউতাকৰ কাষতে বহে তাৰ মাজতে আকৌ ডাঙৰ ককাইক আহি জোৰোণত অহা ভকতক খুৱাবলৈ মহ খুটি মহৰ গাখীৰৰ কথা বন্দবস্ত কৰা বুলি কৈ যায় বাহিৰত আকৌ ৰভা দিয়া মানুহৰ লগত সৰু ককায়েকৰ আহৰি নোপোৱা ব্যস্ততা আৰু এইকেইদিন বিয়াঘৰ বুলি মাকৰ জুহালখন ওচৰৰ খুৰীদেউ পেহীদেউ বৰমাহঁতৰ উপস্থিতিত একেবাৰে ভৰি আছে এটা উখল মাখল পৰিৱেশ বৰুৱা চুকৰ বিপিন বৰ্তা আহিছে সদায় দৰে আজিও সেই একেই কথা বাৰিষা দিনৰ কথা হাইস্কুল পঢ়ি থাকোতে এবাৰ তিনিআলিত চাইকেলৰ পৰা পৰি বুকাৰে লুতুৰি পুতুৰি হওঁতে আইজনীয়ে হেনো চিঞৰি চিঞৰি কান্দিছিল তেতিয়া হেনো বিপিন বৰ্তাৰ ঘৰতে বৰ্তাৰ ডাঙৰ ছোৱালীজনীৰ ফৰক এটি পিন্ধাই তাইক ঘৰত থৈ গৈছিলহি দেউতাকে এটা দীঘল হুমুনিয়াহ কাঢ়ি কয় এৰা কেতিয়ানো ইমান ডাঙৰজনী হ'ল গমকে নাপালো ভিতৰৰ আইজনীৰ কোঠাটোত গাঁৱৰ জীয়াৰীবোৰে আজি ভৰি আছে তাইৰ ২৬ বছৰীয়া জীৱনৰ স্মৃতি আৰু কিছু যাৱতীয় বস্তু এটা বাকচত আজি আবদ্ধ হ'ব প্ৰায় ৫ দিন মানেই হ'ল মাকে তাইৰ মুখামুখি হৈ কথাই পাতিব পৰা নাই হুকে খুন্দা মাৰি ধৰে চলচলীয়া চকুজুৰিয়ে তাইক আৰু দুৰ্বল নকৰিবলৈকে আঁতৰি থাকে দুয়োটা ককায়েকৰ বৰ আলসুৱা এজনী ভনীয়েকক ঘৰৰ পৰা কোলাত দাঙি নি উলিয়াই দিয়াৰ দায়িত্বটো কোনেনো ল'ব মই বুলি ডাঠি ক'বলৈ সাহস নাই সিহঁতৰ সকলোৰে যেন ব্যস্ততাক অজুহাত হিচাপে লৈ এই দুখবোৰৰ পৰা পলাই ফুৰিছে বুকুৰ ছোৱালীজনীক বিদায় দিবলৈ কোনবা প্ৰস্তুত ধন্যবাদ